নমস্কাৰ বন্ধুসকল, আজি আমাৰ ৰেচিঅ' আৰু প্ৰপ'ৰ্চনৰ 2 নম্বৰ পাৰ্ট। আৰু 2 নম্বৰ পাৰ্টত আমি যোৱা ক্লাছত যিখিনি শিকিছিলোঁ তাৰ পিছৰ নেক্সট যিখিনি কনচেপ্ট আছে সেই কনচেপ্টখিনি শিকাৰ আজি চেষ্টা কৰিম। তো যোৱা ক্লাছত কি শিকিছিলোঁ তাৰে সামান্য ৰিকেপ অলপ কৰিলোঁ। যোৱা ক্লাছত শিকিছিলোঁ আমি যে ৰেচিঅ'টো কি হয়, তাৰপিছত প্ৰপ'ৰ্চন কি হয়, নহয় জানো? তাৰপিছত ৰেচিঅ'ৰ লগত থকা আমি কিছুমান জড়িত কুৱেশ্যন আমি কৰিছিলোঁ। আৰু কুৱেশ্যনৰ ভিতৰত কেনেকুৱা কুৱেশ্যন আছিল যে আমাৰ কি আছিল, ল'ৰা আৰু ছোৱালী আছিল, ধৰক 4:5 আছিল, আগৰ এক্সাম্পলটোৱে লৈছোঁ। আৰু ইয়াতে আমাৰ কিবা এটা এড হৈছিলে, হয়তো 20টা এড কৰিছে, এইফালে আকৌ 15টা এড কৰিছে, নহয় জানো? তাৰপিছত ৰেচিঅ'টো ধৰক 7:, কিবা ধৰক 8 ধৰিলোঁ, 7:8 হৈ গৈছে, ঠিক আছে? তো এনেকুৱা ধৰণে হৈ গৈছিলে। তো আমি একচুৱেলি কি বুজি পাইছোঁ ইয়াতে, আমি এইখিনি বস্তুৰ পৰা এটা বস্তু বুজি পাইছোঁ যে যিটো আমি কুৱেশ্যন কৰিছিলোঁ সেইটো আমি কি বিভিন্ন ধৰণে কৰিব পাৰোঁ। এটা হৈছে আমাৰ XY ধৰি, নেক্সট আমি কৰিব পাৰোঁ আমাৰ যিটো ক্ৰছ প্ৰডাক্ট আছিলে। তো আশা কৰোঁ ক্ৰছ প্ৰডাক্টটো বুজি পাইছে। ক্ৰছ প্ৰডাক্টটো আপুনি যিকোনো থাকক, যেনেকুৱাই থাকক, যিকোনো ক্ষেত্ৰতে আমি ক্ৰছ প্ৰডাক্টটো ইউজ কৰিব পাৰে। আৰু যেতিয়া ইয়াতে আজি 20টা আছে, ইফালেও 20টা যদি থাকিলেহেঁতেন, তেতিয়া আপুনি কি কৰিব, যিটো আমাৰ বেলেঞ্চ আছিলে, তো বেলেঞ্চ মেথডটোতে কৰিব, ঠিক আছে? তো এইখিনিতো আছিল আমাৰ আজি সামান্য ৰিকেপ, ঠিক আছে? ইয়াৰ পিছত আমি শিকিম আমাৰ যিটো মেইন আৰু আজিৰ যিটো টপিক, সেই টপিকটো হৈছে কম্পনেণ্ট আৰু ডিভিডেণ্ড, ঠিক আছে? সেইটো হৈছে কম্পনেণ্ট আৰু এটা হৈছে ডিভিডেণ্ড। কম্পনেণ্ট আৰু ডিভিডেণ্ডনো হয় কি? তো কম্পনেণ্ট আৰু ডিভিডেণ্ড বুলি যেতিয়াই কওঁ, আপুনি মনত ৰাখিব আমাৰ যিটো প্ৰপ'ৰ্চনেল নিয়ম আছিল, প্ৰপ'ৰ্চনেল মানে কি আছিল যে A:B is equal to C:, এক মিনিট, A:B is equal to C:D, ঠিক আছে? তো এই বস্তুটোকে আমি কেনেকুৱাকৈ দেখিছিলোঁ যে A/B is equal to C/D, আমি এনেকুৱা ফৰ্মত লিখিব পাৰিছিলোঁ। এইখিনি আছিলে আমাৰ প্ৰপ'ৰ্চনেলৰ নিয়ম। তো এতিয়া কম্পনেণ্টৰ ডিভিডেণ্ডনো হয় কি, সেই বস্তুটো আমি জানিম, ঠিক আছে? ফাৰ্ষ্ট অফ অল আমি কম্পনেণ্টৰ কথা কৈছোঁ, ঠিক আছে? কম্পনেণ্টটো কি? কম্পনেণ্টটো কি হয়, যিটো A/B আছে ইজ ইকুৱেল টু C/D, এই যিটো ইকুৱেশ্যন, এই ইকুৱেশ্যনটোত কি কৰোঁ, যিটো ডিনমিনেটৰ থাকে, মানে যিটো বি থাকে, সেই বিটোক আমি কি কৰোঁ, নিউমাৰেটৰৰ লগত প্লাছ কৰোঁ আৰু বিটো বি হিচাপে ৰাখোঁ, আৰু চিটোক ডিটোৰ লগত প্লাছ কৰোঁ আৰু ডিটো যেনেকৈ আছে সেনেকৈ ৰাখোঁ। তো এইটো ইকুৱেল একচুৱেলি। তো এনেকুৱাকৈ কৰিলে আমি কি বুলি কৰা বুলি কওঁ, প্লাছ কৰিলে আমি কম্পনেণ্ট কৰা বুলি কওঁ। এইটো কি হয়, কম্পনেণ্ট। ডিভিডেণ্ড কি? ডিভিডেণ্ড হৈছে এই যিটো A/B আছে, A/B C/D, ইয়াৰ লগত যেতিয়া আমি এটোৰ লগত বিটো মাইনাছ কৰোঁ আৰু বিটো বি হিচাপে ৰাখোঁ, আৰু চিটোৰ লগত ডিটো মাইনাছ কৰোঁ আৰু ডিটো ডি হিচাপে ৰাখোঁ, মানে যেতিয়া আমি প্লাছ কৰোঁ তেতিয়া আমাক কি কয়, কম্পনেণ্ট বুলি কয়। যেতিয়া আমি মাইনাছ কৰোঁ তেতিয়া আমাক ডিভিডেণ্ড বুলি কয়। তো ধৰক এইটো মই এতিয়া 1 নম্বৰ ইকুৱেশ্যন আৰু এইটো মই 2 নম্বৰ ইকুৱেশ্যন। তো যদি মই 1 নম্বৰৰ পৰা 2 নম্বৰ ইকুৱেশ্যনটো হৰণ কৰোঁ, তো আপুনি নিশ্চয় দেখিব যে মোৰ ওপৰত A+B থাকিব, আৰু ইয়াতেও তলত বি আছে, ইয়াৰো তলত বি আছে, কাটি যাব, আৰু তলত কি বাচিব, A-B বাচিব। আৰু C+D ছেইম ধৰণে C-D বাচিব, নহয় জানো? ডিটো কাটি যাব। তো আল্টিমেটলি এই দুটা বস্তুকে আমি, এই বস্তুখিনিকে আমি কি কওঁ, যে কম্পনেণ্ট এণ্ড ডিভিডেণ্ড। এই বস্তুটোকে আমি লগাই কি কওঁ, কম্পনেণ্ট ডিভিডেণ্ড বুলি কওঁ। আৰু কম্পনেণ্ট ডিভিডেণ্ড একচুৱেলি ইউজ কি, আমি শিকি কিয় আছোঁ, সেই বস্তুটো আমি গম পাম যেতিয়া আমি এক্সাম্পল এটা দিম। আমাৰ এটা SSCত খুব সুন্দৰভাৱে এটা এক্সাম্পল এটা দিওঁ, পাহৰি গৈছোঁ, ষ্টিল মই এক্সাম্পলটো কৈছোঁ যে ধৰক A+B অনুপাত A-B, ঠিক আছে? ধৰক 4:3 দিয়া আছে। তো আপোনাক এতিয়া ওলাব দিছে A² - B² A² + B², এইটো আপোনাক ওলাব দিছে। হোৱাট ইজ দ্য ভেলু অফ ইট, এইটো আপোনাক ওলাব দিছে, ঠিক আছে? তো এইটো দিয়া আছে ইফ আৰু দেন, চিম্পল। এইটো কুৱেশ্যন আপোনাক দিয়া আছে যে এইটো যদি হয় তেতিয়াহ'লে এইটো কিমান হ'ব। তো যদি আপুনি কম্পনেণ্ট আৰু ডিভিডেণ্ডটো জানে, তেতিয়াহ'লে এই কুৱেশ্যনটো কৰিবলৈ বহুত ইজি। ইয়াৰে চলিউশ্যনটো কেনেকুৱা হ'ব চাব, A+B
a minus b এনেকুৱা ধৰণে আছে তো আমি কি কৰিছো এনেকুৱা ধৰণে দিয়া আছে তো আমি কি কৰিছো এতিয়া a plus b আৰু a minus b হিচাপত লিখিলো ঠিক আছে আৰু 4/3 আকাৰত লিখিলো এটা কম্পোনেন্টৰ ডিভিডেন্ড কি আছে কম্পোনেন্টৰ ডিভিডেন্ড কি আছিল যে তলৰটো প্লাস আৰু ওপৰটোৰ লগতে তলৰটো মাইনাস মানে a plus b লগত এটো এটা সংখ্যা বুলি ধৰি লওক এতিয়া এটোৰ লগত তলত থকা সংখ্যাটো প্লাস আৰু ওপৰত থকা সংখ্যাটোৰ পৰাই তলত থকা সংখ্যাটো আকৌ এবাৰ মাইনাস কম্পোনেন্টৰ ডিভিডেন্ড 4 minus 3 4 plus 3 4 minus 3 নহয় জানো এটোকে কম্পোনেন্টৰ ডিভিডেন্ড বুলি নকয় জানো আলটিমেটলি তো ইয়াতে আপুনি এটা বস্তু দেখি যাব ব্ৰেকেটটো যেতিয়া উঠাই দিম a আৰু a থাকিব b আৰু b টো মাইনাস প্লাস কাটা কাটি যাব তো ওপৰত থাকিব টুৱাইস a সেম হিচাপত ইয়াতে b আৰু ইয়াতে b তো b b প্লাস থাকিব a আৰু a টো মাইনাস মাইনাস কাটি যাব a আৰু a টো কাটা কাটি যাব তো তাৰ মানে টুৱাইস b থাকিব তো ইয়াতে কি থাকিব ইয়াতে থাকিব আপোনাৰ 7 আৰু ইয়াতে থাকিব 1 তো আলটিমেটলি মই কি বুজি পাম তো কাট যাব তো আলটিমেটলি a by b আৰু 7:1 ঠিক আছে তো এনেকুৱা ধৰণে আপুনি এটা ভ্যালু পাব কথাটো কৈছো ঠিক আছে তো আলটিমেটলি কি বুজি পাব আপুনি ইয়াতে যদি আপুনি ইয়াৰে ভ্যালুটো বহাই দিয়ে আপুনি ইয়াৰ ভ্যালুটো উলাব পাৰিব তো a:b টো লব পাৰিব ঠিক আছে ইয়াতে মই হিসাব কৰি একো দিয়া নাই ইয়াৰে ৰেশিওটো মই হিসাব কৰি দিয়া নাই তো ইয়াৰে আনসাৰটো উল্টা পুল্টা কিবা এটা উলাব পাৰে ঠিক আছে তো হেতু কনসার্ন নহয় মেইন কনসার্নটো হৈছে যে আমাৰ যেটো একচুয়ালি ভ্যালু হয় সেই ভ্যালুটো যেতিয়া আমাৰ হিসাব কৰি আমি দিম তেতিয়া আপুনি বস্তুটো বুজি পাব এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে নিশ্চয় দেখিছে এক্সামতো দেখিছে তো এইটো হৈছে কম্পোনেন্ট আৰু ডিভিডেন্ড আৰু ইয়াৰ লগতে আৰু এটা আছে ইনভাৰ্টেন্ডো বুলি কয় ইনভাৰ্টেন্ডো মানে আপোনাৰ এনেকুৱা হয় যে a by b আৰু c by d আছে তো আমাৰ যদি ইনভাৰ্টেন্ডো বুলি কলে কি ক'ব যে b by a is equal to d by c তো এটো ইনভাৰ্টেন্ডো বুলি কয় তো এনেকুৱা ধৰণৰ আপুনি বিভিন্ন ধৰণৰ বস্তু আপুনি পাব ইনভাৰ্টেন্ডো ডিভিডেন্ডো কম্পোনেন্টো তো কম্পোনেন্টো ডিভিডেন্ডো বস্তুটো আপুনি মনত ৰাখিব ঠিক আছে তেতিয়াহে আপোনাৰ যিমানখিনি আপোনাৰ নেক্সট অংক থাকিব বা কৰিব লগা থাকিব তেতিয়া আপুনি সেইখিনি কৰিবলৈ সুবিধা পাব ঠিক আছে তো কম্পোনেন্ট ডিভিডেন্ডৰ এটা এসএসসি বা আমাৰ সাধাৰণতে পৰীক্ষাত আহা এটা কোৱেশ্চন আমি কৰিছো ঠিক আছে তো কোৱেশ্চনটো দিছে যে a plus b আৰু a minus b ৰ ভ্যালু উলাব দিছে ঠিক আছে কিমান যদি কি হয় a by b টো 4/1 এটো আপোনাক উলাব দিছে তো আপুনি কৰিব কেনেকৈ এটো কৰিবলৈ গলে সিম্পল তো আপুনি এটো কি কৰিব কম্পোনেন্টৰ ডিভিডেন্ড লব a by b দিয়া আছে a by b is equal to কি দিয়া আছে a by b is equal c by d নহয় জানো এনেকুৱা ফৰ্মত নাই জানো এনেকুৱা ফৰ্মতে আছে তো আলটিমেটলি আপুনি কি কৰিব a plus b a minus b যদি ইয়াতে কৰে এটোটো সেম কৰিব 4 plus 1 4 minus 1 ঠিক আছে তো আলটিমেটলি এটা আনসার কিমান হ'ব এটো হ'ব 5 এটো হ'ব 3 তো এটো হ'ব আনসার পাব লগা আনসার অপশন দিয়া থাকিব তো অপশনত হ'ব এটো আপোনাৰ আনসার ঠিক আছে এনেকুৱা ধৰণে আপুনি কৰিব পাৰে ইয়াৰ লগতে আকৌ এটা এক্সাম্পল আমি কৰিছো হেতু হ'ব ধৰক এনেকুৱা ধৰণৰ কোৱেশ্চন আপুনি সচৰাচৰ দেখিয়ে থাকে a by 3 is equal to 18 by b is equal to 24 by c is equal to 9 by 5 এটো দিয়া আছে ধৰক এনেকুৱা ধৰণে ঠিক আছে তো আপোনাক ওলাব কি দিছে তো আপোনাক ওলাব দিবে 1 মিনিট এটো ক্লিয়াৰ কৰি লৈছো অকমান ৰব ওকে তো ইয়াতে এতিয়া আপোনাক কি ক'ব যে ইয়াৰ পাছৰ পৰা আপুনি উলাওক যে a plus b plus c ৰ ভ্যালু কিমান ইয়াৰ পৰা আপোনাক এটো উলাব দিব তো আপুনি এটো কৰিব কি এতিয়া ঠিক আছে এটো আপুনি কৰিব কি তো এটো আপুনি কেনেকুৱা ধৰণে কৰিব পাৰিব তো এইখিনি বস্তু আপুনি জানিব লাগিব যদি আপুনি এইখিনি বস্তু গম পায় তেতিয়ালে বস্তুখিনি বহুত ইজিলি কৰিব পাৰিব নহয় জানো ঠিক আছে তো এটা বস্তু মনত ৰাখিব আমি সমানুপাতিকৰ এই নিয়মটো মনত ৰাখিব আপুনি যে যেতিয়া a by b c by d বা e by f
ইজ ইকুৱেল টু কিবা এটা কনষ্টেণ্ট থাকে, ঠিক আছে, কিবা এটা কনষ্টেণ্ট থাকে, কিবা এটা ভেলু দিয়া থাকে, যেনেকৈ এইটোত এটা ভেলু দিয়া আছে। তেনেকুৱা ক্ষেত্ৰত আপুনি সদায় গম পাব যে আমি কি লিখিব পাৰোঁ, দেন আমি এই বস্তুটো কি হিচাপে লিখিব পাৰোঁ এনেকুৱা ধৰণে যে a প্লাছ চি প্লাছ ই ইজ ইকুৱেল টু বি প্লাছ ডি প্লাছ এফ ইজ ইকুৱেল টু সেই সেম ভেলুটোৱে, ঠিক আছে। তো এই বস্তুটো আপুনি সদায় মনত ৰাখিব, এই কণ্ডিশ্যনটো সদায় মনত ৰাখিব, লিখি থ'ব কপিত আপোনালোকৰ নিজৰ, ঠিক আছে। তো এইখিনি সৰু সৰু বস্তু, কিছুমান সৰু সৰু কনচেপ্ট, এই সৰু সৰু কনচেপ্টবিলাকৰ পৰা আপুনি পৰীক্ষাত বহুত ইজিলি যদিও লাগি আছে যে এইবিলাক শিকি কৰিম কি, তো এইবিলাক কনচেপ্টৰ পৰা এনেকুৱা নহয় যে এই বস্তুটো অকল ইয়াত ৰেচিঅ'ৰহে অংকত ইউজ হ'ব। এই কনচেপ্টটো আপুনি ৱৰ্ক টাইম, ডিষ্টেঞ্চত, ঠিক আছে, লগতে কেতিয়াবা বিভিন্ন ধৰণৰ আমাৰ চিম্প্লিফিকেশ্যনৰ কুৱেশ্যনত এইবিলাক সৰু 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 কনচেপ্ট আপুনি কি কৰিব, ইউজ কৰি আপোনাৰ চলিউশ্যনটো খুব 15-20 ছেকেণ্ডৰ ভিতৰত আপুনি ওলাই দিব পাৰিব, ঠিক আছে। তো এইটোৰ ক্ষেত্ৰত কি হ'ব এতিয়া, এইটোৰ ক্ষেত্ৰত আপুনি নিশ্চয় দেখি আছে যে 3 + 18 + 24 আৰু a + b + c ইজ ইকুৱেল টু নাথিং বাট 5। আমি এনেকুৱা ধৰণে লিখিব পাৰোঁ, নহয় জানো? এই ফেক্টটোৰ পৰা, এই ৰুলটোৰ পৰা আমি এই বস্তুটো লিখিব পাৰোঁ। তেতিয়াহ'লে ওপৰত কি থাকিব, 3 × 18 = 21, 21 আৰু 24 হ'লে আপোনাৰ হ'ব 45, ঠিক আছে, 45। তো ওপৰত থাকিব 45, তো তলত থাকিব আপোনাৰ a + b + c ইজ ইকুৱেল টু 9/5। তো 9ৰে এইটোকতো মই দেখিছোঁ 5 বাৰ গৈয়ে আছে, তো চিম্পল। তো a b c টো সেইফালে গুচি যাব, এতিয়া a + b + c আৰু 5টো ইফালে গুচি আহিব, তো 25। তো এনচাৰটো কিমান, 25। ইয়াত অপশ্যনত আপোনাক এনচাৰ দি থাকিব 25, ঠিক আছে। তো এই কিছুমান সৰু সৰু বস্তু, এনেকুৱা ধৰণৰ কুৱেশ্যন আপুনি, যদিও আপোনাৰ লাগিছে যে এনেকুৱা ধৰণৰ কুৱেশ্যন অকল SSCতহে কিবা হতে, এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ থাৰ্ড গ্ৰেডতো আহি গৈছে, ঠিক আছে। যোৱাবাৰ নাহিলেও তাইৰ আগৰবাৰ হ'লেও আহিছে, ঠিক আছে, বিভিন্ন ধৰণৰ থাৰ্ড গ্ৰেডৰ পৰীক্ষাত বা এডুকেশ্যনৰ পৰীক্ষাত। তো সকলো কম্পিটিটিভ এক্সামৰ কাৰণে আপুনি যেতিয়া প্ৰিপেয়াৰ কৰিব, তেতিয়া আপুনি এটা বস্তুৰ ওপৰতে চাই কিনে নকৰিব, ঠিক আছে। সকলোখিনি আঁতি কৰি লৈ সকলো কনচেপ্টখিনি যেতিয়া আপোনাৰ থাকিব, তেতিয়াহে আপুনি কি কৰিব, সকলো এক্সামৰ কাৰণে ৰেডি হৈ থাকিব পাৰিব, ঠিক আছে। তো এইটো হৈছে আমাৰ কম্পনেণ্ট, ডিভিডেণ্ড, আৰু লগতে এইটো এটা সৰু সুৰা ইমপ্লিকেশ্যনছ, ঠিক আছে। তো ইয়াৰ লগত এতিয়া আমি বহুতোতো এক্সাম্পল কৰিমেই, তো সেই এক্সাম্পলৰ আজি 2-4টামান আজি আৰম্ভণি কৰোঁ। তাৰ লগতে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে আৰু কেনেকুৱা ধৰণে আমি চলিউশ্যন কৰোঁ, সেই সকলোখিনি আমাৰ এই উদাহৰণৰ জৰিয়তে আপোনালোকে গম পাই থাকিব, ঠিক আছে। তো প্ৰথম কুৱেশ্যনটোৰ পৰা আহিছোঁ। প্ৰথম কুৱেশ্যনটোত কি কৈছে যে ইন এ ক্ৰিকেট মেটচ দেয়াৰ আৰ 3 টাইপছ অফ টিকেটছ চেজ A, B, C each costing 1,500 and 200 respectively. The ratio of the tickets sold of category A, B, C is 3:2:5. If the total collection from the selling of the ticket is 2.5 crore, find the total number of tickets sold. তো কুৱেশ্যনটোত আপোনাৰ কি কৈছে যে A, B, C, D 3টা টাইপৰ টিকেট আছে, ঠিক আছে। আৰু এই 3টা টাইপৰ টিকেটত আপোনাৰ কি কৈছে যে A টিকেটৰ দাম 1000 টকা, B টিকেটৰ দাম 500 টকা। তো ইয়াতে লিখিব আপুনি যিটো A ধৰণৰ টিকেট আছে তাৰ দাম হৈছে 1000 টকা, B ধৰণৰ টিকেট আছে সেইটোৰ দাম 500 টকা। আপোনাৰ থাকেতো, আমি ক্ৰিকেট মেটছত গম পাওঁ যে আমাৰ বিভিন্ন ধৰণৰ ক্ৰিকেট মেটছৰ কি আছে, টিকেট আছে, ঠিক আছে। গেলাৰীলৈ টিকেটৰ ভেলুটো কম বেছি হয়। তো এতিয়া কি কৈছে, যিটো সোল্ড মানে বিক্ৰী হৈছে টিকেট, ঠিক আছে। তো সোল্ড হৈছে A, B আৰু C 3, 2 আৰু 5 এনেকুৱা ৰেচিঅ'ত সোল্ড হৈছে, ঠিক আছে। মানে ৰেচিঅ'ৰ পৰা আপুনি কি বুজি পায় এনেকুৱা ধৰণে কথা ক'লে যে A, B, C টিকেটটো 3:2:5 আকাৰত চেল হৈছে, মানে টোটেল টিকেট কিমান সোল্ড হৈছে, 3 + 2 + 5, মানে 10 ইউনিট টিকেট চেল হৈছে। তাৰে 3 ইউনিট টিকেট কাৰ A কেটেগৰীৰ, 2 ইউনিট টিকেট কাৰ B কেটেগৰীৰ, আৰু 5 ইউনিট টিকেট কাৰ আপোনাৰ C কেটেগৰীৰ টিকেট। তো এইটোৱে আমি ৰেচিঅ'ত বুজোঁ, ঠিক আছে, যে আমি কি বুজোঁ যে টোটেল টিকেট কিমান আছে, 10 ইউনিট আছে, 10 ইউনিট টিকেট বিক্ৰী হৈছে,
10 ইউনিট মানে আমি কিমান নাজানো, সেই ইউনিটটোৰ ভেলুটো আমি বৰ্তমান নাজানো, তো আমি 10 ইউনিট বুলি কৈছোঁ। তো 10 ইউনিট আছে, 3 2 5 পাছে পাছে 10। তো 10 ইউনিট টিকেটৰ ভিতৰত 3 ইউনিট কাৰ এ কেটেগৰীৰ, 2 ইউনিট বি কেটেগৰীৰ, 5 ইউনিট চি কেটেগৰীৰ। এতিয়া আপুনি এটা কথা জানে যে টিকেটখিনি চেল কৰোঁতে কিমান টকা পাইছে, 2.5 crore। 2.5 crore মানে কিমান, 1000 টকা, 5000 টকা, 200 টকীয়া টিকেট চেল কৰিহে পাইছে। তো 1000 টকীয়া টিকেট কিমান চেল কৰিছে, 1000 টকীয়া টিকেট চেল কৰিছে 3 ইউনিট। তাৰপাছত 500 টকীয়া টিকেট কিমান চেল কৰিছে, 2 ইউনিট, নহয় জানো? আৰু 500 টকীয়া 200 টকীয়া টিকেট কিমান, 5 ইউনিট চেল কৰিছে। আৰু এই গোটেইখিনি চেল কৰি উঠি সিহঁতে কিমান পাইছে, 2,50,00,000। একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি, 2,50,00,000 টকা পাইছে। ঠিক আছে, তো এইটোৱে আপোনাক সলিউশনটো ওলাব দিছে যে এতিয়া আপোনাক টোটেল নাম্বাৰ অফ কিমান টিকেট চল্ড হৈছে, 10 ইউনিট টিকেট চল্ড হৈছে, আমাক সেই ইউৰ ভেলুটো লাগে, 1 ইউনিট মানে কিমান। তো ইয়াতে থাকিব, আমি গম পাইছোঁ 3,000 ইউনিট প্লাছ ইয়াতে থাকিব 1000 ইউনিট, ইয়াতে থাকিব আপোনাৰ 1000 ইউনিট, ইয়াতে থাকিব আপোনাৰ 2 5 1 2 3 4 5 6। তো এতিয়া কিমান আছে, 3 4 5, তো 5000 ইউনিট। 5000 ইউনিট টিকেট চেল হওঁতে তেওঁ পাইছে 5000 ইউনিট টিকেট চেল হওঁতে তেওঁ পাইছে 2 5 1 2 3 4 5 6। তো এই 5ৰ 3টা শূন্য আৰু ইয়াৰে 3টা শূন্য কাটি দিলোঁ, ঠিক আছে। আৰু 5ৰে 25ক 5 বাৰ যাব আৰু লগতে 1 2 3 এই 3টা শূন্য। তো আল্টিমেটলি মই কি গম পালোঁ, ইউ মানে 5000, মানে এটা ইউনিট মানে 5000 টিকেট চল্ড। তো 10টা ইউনিট মানে কিমান হ'ব, 10 × 5, দ্যাট ইজ নাথিং বাট 50,000 টিকেট চেল হৈছে। তো টোটেল টিকেট কিমান চেল হৈছে, 50,000 টিকেট চেল হৈছে। তো এনেকুৱা ধৰণে আমি ইজিলি কিছুমান বস্তু কৰিব পাৰোঁ, ঠিক আছে। তো এইটো হৈছে এটা কুৱেশ্যন। তাৰপাছত নেক্সট এটা আমি চাওঁ, the ratio of the length of a school ground to its width is 5:2. If the width of is 40 meter, then the length is okay. তো কুৱেশ্যনটোত কৈছে যে এখন স্কুলৰ প্লেগ্ৰাউণ্ড আছে, ঠিক আছে। কি আছে, এখন স্কুলৰ প্লেগ্ৰাউণ্ড। তো সেই প্লেগ্ৰাউণ্ডখনত আপোনাক সুধিছে যে এখন প্লেগ্ৰাউণ্ড আছে আমাৰ, ঠিক আছে। ইয়াতে আপুনি হিচাপটো নাচাব, জাষ্ট চিম্পলি চাওক যে 5:2, ঠিক আছে। মই 5:2 দেখিছোঁ। অ'কে, তো এনেকুৱা টাইপৰ এখন প্লেগ্ৰাউণ্ড আছে, ঠিক আছে। ইয়াতে মই 5:2 কিয় ৰাখিছোঁ, যাতে আমাৰ বুজাবলৈ সুবিধা হয়। তো ইয়াতে ধৰক এইখিনিৰ ভেলুটো কাটি কুটি 2 ইউনিট ভেলু আছে, আৰু এইখিনিৰ ভেলুটো কি আছে আপোনাৰ 5 ইউনিট ভেলু আছে। তো এইটোৱে কথা কৈছে, ঠিক আছে। এইখন এখন প্লেগ্ৰাউণ্ড আপোনাৰ। এই প্লেগ্ৰাউণ্ডখনত আপুনি কি কৈছে যে যিটো লেন্থ আছে বা উইথ আছে, যিটো উইথ আছে, সেই উইথটো কি আপোনাৰ 40 মিটাৰ। তো উইথটো মানে আমাৰ 2 ইউনিট নহয় জানো, কাৰণ 5:2 দিয়া আছে, মানে লেন্থ আৰু উইথৰ যিটো ৰেচিঅ' সেইটো 5:2 দিয়া আছে। মানে ইয়াৰে 5 ইউনিটটো ক'ত লেন্থ, ইয়াৰে 2 ইউনিটটো কি আপোনাৰ অবভিয়াছলি উইথ হ'ব, ব্ৰেথ হ'ব। তো 2 ইউনিট মানে কিমান, 40 মিটাৰ। তেতিয়াহ'লে আমি এতিয়া 1 ইউনিট মানে নাপাম নেকি, 1 ইউনিট মানে 20। তো 1 ইউনিট মানে যদি 20 পাওঁ, তেতিয়াহ'লে 5 ইউনিট মানে কিমান, তো 5ৰ লগত কি হ'ব 20 ইনটু মানে 100, তো 100 মিটাৰ নহ'ব জানো, একজেক্টলি 100 মিটাৰ এনচাৰ, ঠিক আছে। তো বহুত চিম্পল, আপোনালোকে মানে ইমান চিন্তাও কৰিব নালাগে যে ইমান বস্তুটো কেনেকৈ কৰে, বহুত চিম্পল বস্তু। জাষ্ট আপুনি ৰেচিঅ'ৰ যিটো ক'ৰ কনচেপ্ট, সেই ক'ৰ কনচেপ্টটো ইউজ কৰিলে হ'ল। ক'ৰ কনচেপ্ট কোনটো, ৰেচিঅ' মানে কি আৰু কেনেকুৱা ধৰণে আমি ইউজ কৰি ইমপ্লিমেণ্ট কৰোঁ। কেনেকুৱা ধৰণে ইমপ্লিমেণ্ট কৰোঁ, যে টোটেল পাৰ্ট 7টা, 5টা ইউনিট লেন্থত যাব, 2টা ইউনিট আপোনাৰ উইডত যাব, চিম্পল। তেনেকুৱা ধৰণে ভাবিলে হ'ল, যিকোনো ক্ষেত্ৰতে ৰেচিঅ' দেখিলে আপুনি তেনেকৈ ভাবিলে হ'ল যে টোটেল ইউনিট মোৰ কিমানটা আছে, 5 7, 5টা ইউনিট ইয়াত গ'ল, 2টা ইউনিট তাত যাব। তো 2টা ইউনিটৰ ভেলু দিয়া আছে আপোনাক কিমান, 40 মিটাৰ। তেতিয়াহ'লে এটা ইউনিটৰ ভেলু 20 মিটাৰ, নহয় জানো। তো নেক্সট এটা চাওঁ, the ratio of boys and girls in a college is 5:3. If
50 boys leave this college and 15 girls join the college, the ratio becomes 9:7, the number of boys and girls in the school college is okay. তো ইয়াতে কি কৈছে লৰা আৰু ছোৱালীৰ ৰেশিও দিয়া আছে কিমান 5:3 5:3 দিয়া আছে তো এনেকুৱা ধৰণৰ যেতিয়া আমাৰ এড হয় বা মাইনাস হয় বা হোৱাটএভাৰ উল্টা পুল্টা হৈছে কথা নাই তো এড হয় বা মাইনাস হয় এনেকুৱা ধৰণৰ কোৱেশ্চন আমি কি হিচাপত কেনেকুৱা ধৰণে কৰিছিলো আমাৰ এটা আছিল ক্ৰছ প্ৰডাক্ট বুলি আমি যোৱা ক্লাছত শিকিছিলো আমি ক্ৰছ প্ৰডাক্ট কৰিম ইয়াতে আমি x জৰিও কৰিব পাৰো বাট x জৰি কৰি সময় নষ্ট নকৰো x জৰি কৰিলে যি ক্যালকুলেশন কৰিম ক্ৰছ প্ৰডাক্ট কৰিলে সেম ক্যালকুলেশনকেই কৰিম বাট ক্ৰছ প্ৰডাক্টত কি আমাৰ কৰিবলৈ কি সুবিধা তো ক্ৰছ প্ৰডাক্টটো হয় কি আমি কেনেকুৱা ধৰণে কৰো হেতু চাই লওঁ তো বয়জ আৰু গাৰ্লছৰ মাজত আমাৰ কি দিয়া আছে ৰেশিও কিমান দিয়া আছে ইনিশিয়ালি 5:3 দিয়া আছে ইস্তুটো লিখি নিলিখো এটা ঠিক আছে তো বুজি লব যে ইয়াৰে পাঁচটা পাৰ্ট আৰু তিনটা পাৰ্ট তো ইয়াতে কি কৈছে যে ইয়াৰে পৰা আপোনাৰ 50টা লৰা গুছি গল ঠিক আছে ইয়াৰে পৰা 50টা ছোৱালী প্লাস হৈ গল তো এই বস্তুটো এনেকে নিলিখি আমি কি কৰিম এতিয়া এই বস্তুটো এনেকে নিলিখি আমি ইয়াতে ডাইৰেক্ট লিখিম এনেকুৱা ধৰণে দেন নেক্সট ৰেশিওটো কিমান হৈছে 9:7 হৈছে কেতিয়া লৰা কি গুছি গৈছে নে ইয়েস লৰা 50টা গুছি গৈছে আমি কি কৰিম মাইনাসত লিখিম ছোৱালী 50টা প্লাস হৈছে আমি পজিটিভত লিখিম ঠিক আছে তো আমি এটা কৰিছিলো কি প্ৰথমতে আমি এই দুটাৰ ক্ৰছ মাল্টিপ্লিকেশন কৰি কি কৰিছিলো ইয়াৰে মাজত ডিফাৰেন্সটো উলাইছিলো ঠিক আছে ইয়াৰে মাজত ডিফাৰেন্সটো তো কিমান হ'ব 7 9 গুণ 5 7 গুণ 35 আৰু 9 3 গুণ 27 তো ইয়াৰে মাজত ডিফাৰেন্সটো কিমান ডাঙৰৰ পৰা সৰুটো মাইনাস কৰিলে হল কেতিয়া কাৰ পৰা কি মাইনাস কৰিম ভাবিব নালাগে ডাঙৰৰ পৰা সৰুটো মাইনাস কৰিলো তো ইয়াতে কি হ'ব ইয়াতে হ'ব 8 ওকে ভেৰি গুড তো আমি গম পালো যে ইহৰটাৰ পৰা আমাৰ কি থাকিব 8 ইউনিট থাকিব ক্লিয়াৰ এতিয়া নেক্সট তো 9 5 গুণ কিমান 9 5 গুণ 45 450 এটো কি পজিটিভ থাকিব নে পজিটিভ থাকিব আৰু এটো কিমান থাকিব 7 8 গুণ 35 তো 350 এটো থাকিব আপোনাৰ নেগেটিভত কিন্তু আমি কি কৈছো ডাঙৰৰ পৰা সৰুটো মাইনাস কৰিম মানে আলটিমেটলি ইয়াকো ইয়াৰ পৰা মাইনাস কৰিব লাগিব আলটিমেটলি এটো প্লাস হৈ যাব তো সদায় এটা কথা মনত ৰাখিব যেতিয়া আপুনি ডিফাৰেন্ট সাইন দেখা পায় তেতিয়া আপুনি কি কৰিব এই দুটা ইনটু কৰি ডাইৰেক্ট প্লাস কৰি দিব ঠিক আছে বেছি কনফিউজনত না যাব যেতে প্লাস কিউ হল যেতিয়া বেলেগ সিম্বলাইজ দেখে প্লাস মাইনাস দেখি আছে ডাইৰেক্ট এই দুটা পূৰণ কৰি প্লাস কৰি দিব যেতিয়া এই দুটা আপুনি ইকুৱেল মানে সেম সাইন দেখিছেন মাইনাস তেতিয়াহলে ডাঙৰৰ পৰা সৰুটো মাইনাস কৰি ইয়াতে বহাব ঠিক আছে হেতু আছিল ক্ৰছ প্ৰডাক্ট যোৱা ক্লাছটো চালে বুজি পাব ঠিক আছে তো ইয়াতে আমি কি কম যে 450 350 মানে কিমান 800 সিম্পল আমি প্লাস কৰিছো কিয় প্লাস কৰিছো কাৰণ এটোটো অলৰেডি ৰিজাল্টটো মাইনাসত ওলাব কিন্তু আমি কি কৰো যেনেকৈ ডাঙৰৰ পৰা সৰুটো মাইনাস কৰিছো ডাঙৰৰ পৰা সৰুটো মাইনাস কৰিম তো মাইনাস একচুয়ালি তো প্লাস হৈ যাব না আলটিমেটলি তো সেই কাৰণে এটো প্লাস ডাইৰেক্ট প্লাসে কৰি দিম আমি ঠিক আছে তো এতিয়া কথাটো হল 1 ইউনিট মানে কিমান 100 তো আমাক ওলাব কি দিছে লৰাৰ সংখ্যা কিমান আছিল 5 ইউনিট আছিল তো 5 ইউনিট মানে 5 into 100 that is nothing but 500 তো answer কিমান 500 তো ইমান ইজিলি আমি কিছুমান বস্তু কি কৰিব পাৰো ইমপ্লিমেন্ট কৰিব পাৰো দেখাত আপোনাৰ এনেকুৱা লাগিছে যে বহুত টাইম লাগিছে মই ইয়াতে বুজাইছো কাৰণে বহুত টাইম লাগিছে বাট এই যদি প্ৰসেসটো মই জানো হাইয়েষ্ট মই এই বস্তুটো কৰতে কিমান সময় লম মাত্ৰ 20 ৰ পৰা 25 সেকেন্ড লম বা 15 সেকেন্ড লম ঠিক আছে কেৱল আমি ক্যালকুলেশন কৰিব লাগে তো মনত ৰাখিব এটা বস্তু যেতিয়াই আপুনি এই বস্তুতে মনত ৰাখিব লগা ঠিক আছে যেতিয়াই আপুনি ডিফাৰেন্ট সাইন দেখে মানে প্লাস মাইনাস দেখে দুটা ক্রস মাল্টিপ্লিকেশন কৰি ডাইৰেক্ট প্লাস কৰি দিব সিম্পল যদি সেম দেখে যে ইফালো মাইনাস কৰিছে হিফালৰ পৰা মাইনাস কৰিছে যেনে মই যদি কলো 50টা ছোৱালী মাইনাস হৈ গৈছে লগতে 50টা লৰাও মাইনাস হৈ গৈছে তেতিয়া কি হলতেন 9:7 ৰ লগত দুটা প্লাস হলতেন নে মাইনাস হলতেন ইয়াৰ ডাঙৰটোৰ পৰা সৰুটো মাইনাস হলতেন মানে 450 ৰ পৰা 350 টো মাইনাস হৈ গলতেন আৰু এনসাৰটো কিমান হলতেন 100 হলতেন 800 নহয় 100 হলতেন ঠিক আছে যেতিয়া ইয়াতে সিনটো চেঞ্জ হোৱাৰ লগে লগে এই সিনটো চেঞ্জ হৈ যায় ঠিক আছে তো এই বস্তুটো মনত ৰাখিব তো এটো আছিল আমাৰ এনসাৰ কিমান পাইছো 500 ঠিক আছে তো নেক্সট এটা কোৱেশ্চন চাও ইন এ স্কুল the ratio of boys to girls is 4:3 the ratio of girls and teacher is
8:1 দ্য ৰেচিঅ' অফ দ্য ষ্টুডেণ্ট টু দ্য টিচাৰ একদম চিম্পল ভাবিবও নালাগে কি কৈছে ল'ৰা আৰু ছোৱালীৰ মাজৰ যিটো ৰেচিঅ' আছে সেইটো কিমান 4:3 ছোৱালী আৰু টিচাৰৰ মাজৰ যিটো ৰেচিঅ' আছে সেইটো কিমান সেইটো আপোনাৰ কিমান সেইটো দিছে 8:1 8:1 এইটো কিয় এনেকৈ লিখিছোঁ কাইণ্ডলি যদি আপোনালোকে নাজানে কাইণ্ডলি আমাৰ যিটো ফাৰ্ষ্ট ভিডিঅ' আছিলে ফাৰ্ষ্ট ভিডিঅ'টো এবাৰ চাই ল'ব আমি আৰু সেই সেম বস্তুকে ৰিপিট কৰি নাথাকোঁ আমি জাষ্ট এতিয়া এক্সাম্পল কৰি আছোঁ ঠিক আছে তো এই জায়গাটো খালী আছে এই জায়গাটো খালী আছে তো এই খালী জায়গাটোতে কি 8 এই খালী জায়গাটোতে 3 তো কি হ'ব এতিয়া তো আমি কি কৰিম 8 4 গুণ এইটো ইনটু কৰিম 8 4 গুণ 32 8 3 গুণ 24 3 1 গুণ 3 তো আমি কি দেখিছোঁ ইয়াতে কিবা এটাতো ভুল হৈছে 4:3 4:3 আছে ওকে 8:1 yes 8:1 8:1 okay good so সব ক্লিয়াৰ আছে 8 4 গুণ 32 তাৰপিছত আমাৰ 8 3 গুণ 24 আৰু 3 গুণ 3 গুড তো এতিয়া এইটো কি ওলাইছে এইটো ওলাইছে বয়েজ গাৰ্লছ এণ্ড টিচাৰৰ ৰেচিঅ' কিন্তু আমাক কি কৈছে ষ্টুডেণ্টছ টু দ্য টিচাৰ ষ্টুডেণ্টছ মানে কোন ল'ৰা আৰু ছোৱালী মিলি এইটো ষ্টুডেণ্ট ল'ৰা আৰু ছোৱালী মিলি কিমানটা ইউনিট আছে ল'ৰা আৰু ছোৱালী মিলি আমি দেখিম যে 56টা ইউনিট আছে তো 56:3 আল্টিমেটলি যদি মই ক'ব লগা হয় যে ষ্টুডেণ্ট আৰু টিচাৰৰ মাজত ৰেচিঅ' তো ষ্টুডেণ্ট আৰু টিচাৰৰ মাজত ৰেচিঅ'টো কিমান এইটো তো এনচাৰটো হ'ব 56:3 তো 1 নম্বৰটো এনচাৰ ঠিক আছে তো এইটো হৈছে ট্ৰিক্স আমি এই বস্তুটো কেনেকৈ ওলাইছোঁ যদি নাজানে কাইণ্ডলি আপোনালোকে ফাৰ্ষ্ট ভিডিঅ'টো চাই ল'ব ফাৰ্ষ্ট ভিডিঅ'টো চালে আপোনালোকে গম পাব যে এই বস্তুখিনি আমি কেনেকুৱা ধৰণে ওলাই আছোঁ ঠিক আছে তো আশা কৰোঁ বুজি পাইছে নেক্সট এটা এক্সাম্পল চাওঁ if 1000 rupees is divided between A and B in the ratio of 3:2 then A will receive তো কি কৈছে 1000 টকাটো যদি A আৰু B ৰ মাজত 3:2 আকাৰত ভগাই দিওঁ তেতিয়াহ'লে A ৰিচিভ কৰিব এই 1000 টকাটো কি টোটেল টকা টোটেল ভাগ কেইটা কৰিছে টোটেল ভাগ 3 2 5 5 ইউনিট কৰিছে আৰু সেই 5 ইউনিট মানে 1000 টকা নহ'ব জানো নিশ্চয় কাৰণ এই 5টা ভাগতেইতো ভগাব 5টা ভাগত ভগাই কোনে A কিমান ল'ব সুধিছে A কিমান ল'ব A 3টা ইউনিট ল'ব ঠিক আছে তো আপুনি হয়তো এটা ইউনিটৰ ভ্যালু উলাই কৰিব পাৰে নাইবা ক্ৰস মাল্টিপ্লিকেশন কৰি দিলেও হৈ যাব ঠিক আছে সরি উল্টা হৈছে তো আপুনি এটো ক্ৰস মাল্টিপ্লিকেশন কৰি দিলে হ'ব ক্ৰস মাল্টিপ্লিকেশন কৰিলে 3 টো ওপৰত যাব 5 টো তলত আহিব নহয় জানো 5 ৰে 120 বাৰ যাব আৰু 0 200 আল্টিমেটলি 600 তো ইয়াতে কি হ'ব 600 পাব কোনে A 600 ৰিচিভ কৰিব তো কিমান বেছি ইজি ঠিক আছে কিমান বেছি ইজি আপোনালোকে নিজে হয়তো অনুভৱ কৰিব পাৰিছে যে ৰেচিঅ' বোলা বস্তুটো একচুয়ালি কিমান ইজি যেতিয়া আমি ৰেচিঅ' বোলা বস্তুটো কি হয় বুজি পাম ঠিক আছে তো নেক্সট এটা আকৌ কৰিছো নেক্সট কি কৈছে যে x আৰু y 3:4 দেন the value of x আৰু এই ভ্যালুটো ওলাব দিছে তো এটো আপুনি বহুত বিভিন্ন ধৰণে কৰিব পাৰে বিভিন্ন ধৰণৰ তৰকিব আপোনালোকক পৃথিৱীত দেখাব পাৰে বাট মই সিম্পল কথা এটা কম যেটো বস্তু দিয়া আছে লিখি লব কপিত পঢ়িয়াকে একদম চিন্তা নকৰাকে আৰু x ৰ ভ্যালু 3 লওক আৰু a ৰ ভ্যালু আপুনি কি লওক 4 লওক y ৰ ভ্যালু 4 লওক কিয় আমি কি জানো x মানে 3 ইউনিট y মানে 4 ইউনিট বাট আমি যেটো u আছে u ৰ ভ্যালুটো আমি 1 বুলি ধৰি লৈছো 1 বুলি ধৰিলে এই ভ্যালুটো স্যাটিসফাই কৰিব বিচাৰিছো ঠিক আছে এই ভ্যালুটো আমি স্যাটিসফাই কৰাব বিচাৰিছো কাৰণ ৰেচিঅ'টো আল্টিমেটলি সব কাটা কাটি যোৱাৰ পিছতহে এইটো থাকিব ঠিক আছে তো u ৰ ভ্যালুটো আমি 1 ৰাখিছো তো x ৰ ভ্যালু আমি কিমান বহাম 3 বহাম y ৰ ভ্যালু কিমান বহাম 4 বহাম x ৰ ভ্যালু আমি 3 বহাম প্লাস y ৰ ভ্যালু আমি 4 বহাম তো ইয়াতে থাকিব 12 - 4 ইয়াতে থাকিব 6 প্লাস 12 তো ওপৰত থাকিব 8 তলত থাকিব 18 তো আল্টিমেটলি মই যদি এটো 2 ৰে কাটো 4 বাৰ 2 ৰে কাটো 9 বাৰ তো 4/9 মানে এটো যদি লিখো 4:9 তো 4:9 आंसर আছে না यस এক নম্বৰতে 4:9 মোৰ आंसर আছে তো সিম্পলি যেটো ভ্যালু আছে ভ্যালুটো আমি ডাইরেক্ট x আৰু y ৰ ভ্যালুটো বহাই দিম আৰু আমাৰ ৰিজাল্টটো আমি পাই যাম ঠিক আছে বহুত সিম্পল নেক্সট কোৱেশ্চন there is a ratio of 5:4
between two numbers. If 40% of the first is 12, 50% of the second number is, তো বহুত ইন্টারেস্টিং কোয়েশ্চন করেছে, পার্সেন্টেজ মিলাই দিছে। তো এনেকুৱা কোয়েশ্চন দেখিলে আপোনালোকে হয়তো ভয় খাই যাব যে প্ৰভু এনেকুৱা ধৰণৰ কোয়েশ্চনো কেনেকৈ কৰে ন। ঠিক আছে, তো এনেকুৱা ধৰণৰ কোয়েশ্চন আমি কেনেকৈ কৰোঁ চাওঁ। আমাক দিয়া কি আছে, দুটা নাম্বাৰৰ ৰেচিঅ'। ধৰি ল'লো মই দুটা নাম্বাৰ এ আৰু বি, এ আৰু বি দুটা নাম্বাৰ দিয়া আছে, 5:4 মোক দিয়া আছে। তো মোক কি কৈছে যে যিটো মোৰ এটো মোৰ বৰ্তমান কি, এটো মোৰ জানো যে মোৰ এটো 5 ইউনিট, বিটো মোৰ 4 ইউনিট। ইয়ালৈকেতো আমাৰ একদম কেলকুলেশ্যন ক্লিয়াৰ। বাট মোক কি কৈছে 40% অফ দি ফাৰ্ষ্ট ইজ 12। ঠিক আছে, মানে এই যিটো 5 ইউ এটা নাম্বাৰ ওলাব, মানে এই যিটো ওলাব, এৰ যদি 40% ওলাও, মানে 40% অফ এ যদি ওলাও ফাৰ্ষ্ট নাম্বাৰটো, মোক কি কৈছে 12 পাম। মানে 40% অফ এ মানে কি, 40% অফ মই 5 ইউৰ কথা কৈ আছোঁ, কাৰণ এ মানেতো 5 ইউ নহয় জানো, যিটো হৈছে 12। তো আল্টিমেটলি মই কি বুজিম ইয়াতে, যে যিটো 40 আছে তলত কি থাকিব 100, পাৰ্চেণ্টেজটো উঠাই দিলোঁ, আৰু ওপৰত থাকিব 5 ইউ। তো এইটো কাটিলোঁ, ঠিক আছে, এইটো মই দুইবাৰ কাটিলোঁ, 2ৰে এইটোক 2বাৰ কাটিলোঁ। ঠিক আছে, তো আল্টিমেটলি ইয়াতে থাকিব 12। তো মই দেখিলোঁ 2u ইজ ইকুৱেল টু 12, মানে ইউ মানে কিমান পালোঁ, ইউ মানে মই পালোঁ 6। তো মোৰ এটা ইউনিটৰ ভেলু কি 6। তো আল্টিমেটলি মই ইয়াতে কি বুজি পাম যে 5 ইউ মানে একচুৱেলি 5 ইউ মানে 30, মানে মোৰ প্ৰথম সংখ্যাটো কি 30, সেকেন্ড সংখ্যাটো কি বিটো কি 4 ইউ, 4 ইউটো কি মোৰ 24। বাট আমাক কুৱেশ্যনত এই দুটা বস্তু ওলাব কি দিছে 50% অফ দ্য সেকেন্ড নাম্বাৰ। তো ডাইৰেক্ট আমি সেকেন্ড নাম্বাৰটো ওলাম, আমি আপোনালোকক বুজোৱাৰ কাৰণে সেই গোটেইখিনি কৰি আছোঁ। ঠিক আছে, তো সেকেন্ড নাম্বাৰটো আমাৰ কি 24, 24ৰ 50% কি 12, তো এনসাৰ হ'ব 12। বা আপুনি যদি কৰি চাব বিচাৰিছে কৰি চাব। ঠিক আছে, 50% মানে নাথিং বাট 2ৰে হৰণ কৰি দিব, সংখ্যাটো 12 ওলাব, তো 50% পাই যাব নহয় জানো। তো এইটো হৈছে এনেকুৱা ধৰণে কৰা ইজি এটা কুৱেশ্যন। ঠিক আছে, তো নেক্সট এটা কুৱেশ্যন চাওঁ। The ratio of the ratio of the ages of A and B at present is 3:1. 4 years earlier the ratio was 4:1. The present age of A is okay. এতিয়া এই বস্তুটো আমি ব্যালেন্স মেথডতো কৰিব পাৰোঁ, নাইবা আমি ধৰিও কৰিব পাৰোঁ যে এৰ বৰ্তমান বয়সসমূহ, বিৰ বৰ্তমান বয়সসমূহ। ঠিক আছে, তো আমি যিটো কনভেনশ্যনেল মেথড প্ৰথমতে সেইটোতে কৰি চাব চেষ্টা কৰোঁ। তো আমি প্ৰথমতে কৰি চাওঁ এৰ ভেলু আৰু বিৰ ভেলু কি। তো চাব এইটো আমাৰ কি এ আৰু বিৰ বৰ্তমান বয়সৰ ৰেচিঅ'। তো গতিকে মই যদি কওঁ এৰ বয়স 3 ইউ, ঠিক আছে, আৰু বিৰ বয়স 1 ইউ, কিয় ভুল হ'ব নেকি? বৰ্তমানটো নহয়, আপোনালোকে বুজি পাই আছে, কাৰণ দুটাৰে এ আৰু বি দুটাৰে বয়স যোগ কৰিলে যদি 4 ভাগ কৰোঁ, 4 ভাগ কৰাৰ পিছত 3 ভাগ কাৰ তাতে যাব, দুটাকৰ তাতে, মানে সৰি এ তাতে, বি আৰু 1 ভাগ কাৰ তাতে যাব, বি তাতে যাব। ঠিক আছে, তো এতিয়া কথাটো হ'ল এই বস্তু ধৰি ল'লোঁ 4 years earlier, 4 years earlier বুলি কোৱাৰ লগে লগে 4 বছৰ আগতে, 4 বছৰ আগতে এর বয়স কিমান থাকিলেহেঁতেন 4 বছৰ আগতে, 4 years earlier, 4 years earlier, 4 years earlier কিমান থাকিলেহেঁতেন এর বয়স 3 ইউৰ লগত 4 বছৰ মাইনাছ হ'লহেঁতেন, আৰু বিৰ বয়স ইউৰ লগত 4 বছৰ মাইনাছ হ'লহেঁতেন নহয় জানো। 4 বছৰ দুয়োটাৰ পৰা কমি থাকিলেহেঁতেন, কাৰণ 2024 যদি আপোনাৰ বয়স 25, 2020 আপোনাৰ কিমান আছিল 20 বছৰ আছিল, কেনেকৈ ওলালে 5 বছৰ আপুনি মাইনাছ কৰি দিলে নহয় জানো। তো 20 বছৰ আগতে 5 বছৰ আগতে কিমান আছিল, আপুনি 5টো মাইনাছ কৰিছে, তো ইয়াতে আমাক 4 বছৰৰ কথা কৈছে, তো আমি 4 বছৰ মাইনাছ কৰিম নহয় জানো। তো আমাক কি কৈছে 4 বছৰ আগতে ৰেচিঅ'টো আছিল ইমান, তো 4 বছৰ আগতে A:B কিমান আছিল, মানে 3u - 4, u - 4 ইজ নাথিং বাট 4/1, এইটো আপোনাক কৈ দিয়া আছে। তো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰক, তো একেৰে ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে ওপৰটো চেম থাকিব, আৰু এইটো 4u - 16 ওলাব, মানে 4ৰে এইটো ইনটু হৈ যাব। তো এতিয়া এইটো নিলোঁ এই চাইডত, আৰু এইটো আনিলোঁ এই চাইডত। ঠিক আছে,
তো ইউটো ইফালে নিলে 4ৰ লগত ইউ মাইনাছ হ'ব, তো ইউ হ'ব। আৰু 16টো ইফালে নিলে পজিটিভত হ'ব, পজিটিভৰ পৰা 4টো মাইনাছ, মানে ইয়াতে হ'ব 12, মানে ইউৰ ভেলুটো 12। আমাক সুধিছে কি প্ৰেজেণ্ট এজ অফ এ, এৰ প্ৰেজেণ্টেজ কিমান, এৰ প্ৰেজেণ্টেজ আমি 3 ইউ লৈছিলোঁ, 3 into 12, that is nothing but 36 years। তো 36 years এনচাৰত আছে। তো ইমান ইজিলি আপুনি বস্তুটো কুৱেশ্যনৰ পৰা বহুত ইজিলি ধুনীয়াকৈ কৰি ল'ব পাৰিব, ঠিক আছে। ইয়াতে আৰু আপুনি ভাবিব লগা একো নাই। এইটো হৈছে আমাৰ কনভেনশ্যনেল মেথড। এতিয়া আমি আমাৰ যিটো ইজি ট্ৰিক্স, সেই ট্ৰিক্সটো আমি কৰিবলৈ চেষ্টা কৰোঁ। ট্ৰিক্সটো আপুনি ভালকৈ চাব। আমি যোৱা ক্লাছতো কৰিছিলোঁ বেলেঞ্চ মেথড। তো বেলেঞ্চ মেথডটো কি, যেতিয়া আমাৰ ছেম বস্তু মাইনাছ হয় বা ছেম বস্তু প্লাছ হয়, তেতিয়া আমি কি কৈছিলোঁ যে ৰেচিঅ' দুটা কি হৈ যায়, বেলেঞ্চত থাকে। তো সেই কনচেপ্টটো ইউজ কৰি আমি এনচাৰ আমি কৰিব পাৰোঁ। যেনে ইয়াতে চাব, এ আৰু বি বয়সটো, ঠিক আছে, কিমান 3:1 দিয়া আছে। মই ইছটোতো বাৰে বাৰে লিখি নাথাকোঁ, ঠিক আছে, 3:1 দিয়া আছে। বাট আমাক কি কৈছে, এই দুয়োটাৰ পৰা ছেম বয়স মাইনাছ হৈছেনে, একজেক্টলি ইয়াৰ পৰা কিমান ছেম বয়স মাইনাছ হৈছে, কিমান 4 বছৰেতো মাইনাছ হ'ব, ইয়াৰ পৰাওতো 4 বছৰে মাইনাছ হ'ব, নহ'ব জানো। 4 বছৰ মাইনাছ হোৱাৰ পিছত কিমান হৈছে, 4:1 হৈছে, নহয় জানো। যেতিয়া আমাৰ কি ছেম বস্তু এটা ৰেচিঅ'ৰ পৰা মাইনাছ হয়, ঠিক আছে, তেতিয়া আমি কি গম পাইছিলোঁ যে যিটো ৰেচিঅ' পাম, ৰিজাল্টেণ্ট ৰেচিঅ', এইটো ৰেচিঅ' ছেম কেতিয়াও নহ'ব, কিন্তু ইহঁত দুটা কিহত থাকিব, বেলেঞ্চত থাকিব। বেলেঞ্চ মানে কি, ইহঁতৰ মাজত গেপ কিমান আছে, ইহঁতৰ মাজত গেপ 2, বাট ইহঁত দুটাৰ মাজত গেপ কিমান আছে 3। কিন্তু আমি কি দেখি আছোঁ, এই ইকুৱেশ্যন দুটা কি বেলেঞ্চত নাই। কিন্তু আমি কি জানো, ছেম যেতিয়া মাইনাছ হয় বেলেঞ্চত থাকিব লাগে বা বেলেঞ্চত থাকে। কিন্তু ইহঁত দুটা যিহেতু বেলেঞ্চত নাই, আমি কি কৰিম, বেলেঞ্চ কৰিম। আৰু আমি বেলেঞ্চ কেনেকৈ কৰিছিলোঁ, যোৱা ক্লাছত শিকিছিলোঁ যে ইয়াতে গেপ কিমান আছে 3। তো ওপৰৰটো কি কৰিম 3ৰে মাল্টিপ্লাই, আৰু তলৰটো কি কৰিম, ইয়াতে কিমান গেপ আছে 2, তো 2ৰে মাল্টিপ্লাই। তো এনচাৰটো কি হ'ব, তো আল্টিমেটলি ইয়াতে হ'ব 3 দিয়ে 3 কৰিলে 9, 3ৰে 3 কৰিলে 9, আৰু 3ৰে 3 কৰিলে 3, আৰু 4ৰে 2 কৰিলে এইটো হ'ব 8, আৰু এইটো হ'ব 2। তো এতিয়া চাওক বেলেঞ্চ হৈছেনে, ইয়াৰে গেপটো 6, ইয়াৰো গেপটো 6। তো আমি ক'ব পাৰিম যে য়েছ বেলেঞ্চ হৈ গৈছে। তো বেলেঞ্চ হৈ যোৱাৰ পিছত আমি কি চাব পাৰিম যে ইয়াতে একচুৱেলি কিমান ইউনিট কমিছে, 1 ইউনিট কমিছে। তো 1 ইউনিট মানে একচুৱেলি কিমান বছৰ কমাইছে, আমিতো জানো যে 4 বছৰ। 1 ইউনিট মানে 4 বছৰ বুলি ক'ব নোৱাৰিম নেকি, নিশ্চয় পাৰিম। তো আমাক কি সুধিছে, এৰ বৰ্তমান বয়স 9 ইউনিট নহয় জানো, এর বর্তমান বয়স 9 ইউনিট, তো 9 4 গুণ, তো 9 ইউনিট বর্তমান বয়স, তো 9 4 গুণ 36 ইয়ার্স। তো আপুনি ইমানখিনি ক্যালকুলেশন নকৰাকৈ ইজিলি এই এনসাৰটো বেলেঞ্চ মেথডত ওলাব পাৰে। কিন্তু বেলেঞ্চ মেথড লগাব কেতিয়া, সদায় মনত ৰাখিব যেতিয়া আপোনাৰ ছেম কিবা বস্তু মাইনাছ হৈ আছে, ছেম বস্তু প্লাছ হৈ আছে, 5 বছৰ পিছত এনেকৈ ল'ৰা ছোৱালী, ল'ৰা দেউতাক, এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনাক ৰেচিঅ' দিয়া থাকিলে সদায় মনত ৰাখিব যে আপুনি কি কৰিব, ইকুৱেশ্যন দুটা বেলেঞ্চ কৰি ল'ব। বেলেঞ্চ কৰি লৈ যিটো ইউনিটৰ ডিফাৰেঞ্চ পাব, সেই ইউনিটৰ ডিফাৰেঞ্চটো আপোনাৰ হয়তো 5 বছৰ আৰ্লিয়াৰ বা 5 বছৰ এগো বা 5 বছৰ পিছত, 5 বছৰ আগত, এনেকুৱা ধৰণৰ বস্তু, ঠিক আছে। তো এই বস্তুটো আপোনালোকে যিমানে প্ৰেক্টিছ কৰিব সিমানে আপোনালোকৰ কাৰণে ইজি হৈ যাব, ঠিক আছে। তো নেক্সট এটা কুৱেশ্যন চাওঁ। Okay. The average of boys in a class is twice the average age of boys in class is twice the number of girls in the class, ঠিক আছে। The ratio of boys and girls in the class is 50. The ratio of boys and girls in the class of 50, okay, class of 50 is 4:1. The sum of the ages of the boys in the class, okay. তো আপোনাৰ কি কৈছে যে ল'ৰা আৰু ছোৱালীৰ যিটো এভাৰেজ বয়স আছে, ল'ৰাৰো বয়স এভাৰেজ ওলাইছে, ছোৱালীৰো বয়সৰ এভাৰেজ ওলাইছে। আৰু ল'ৰা আৰু ছোৱালীৰ এভাৰেজ বয়সটো কি কৈছে যে ল'ৰাৰ যিটো এভাৰেজ বয়স সেইটো ডাবল কাৰ, ছোৱালীৰ ডাবল, ঠিক আছে। ইয়াতে কৈছে কি ভালকে পঢ়ি যাব, কৈছে এইটো
যে এভাৰেজ এজ অফ দ্য বয়জ আৰু কি কৈছে টুৱাইজ দ্য নাম্বাৰ অফ গাৰ্লছ। মনত ৰাখিব ইয়াতে এজৰ কথা কৈ এজৰ লগত কাক মিলাইছে ছোৱালী নাম্বাৰক মিলাইছে আৰু লগতে এটা কথা কৈ দিছে যে ক্লাছত টোটেল ল'ৰা ছোৱালী 50টা আছে আৰু কিমানত আছে ইমান ৰেচিঅ'ত আছে। ঠিক আছে, তো আমি ল'ৰা ছোৱালীৰ ভেলুটো ওলাব পাৰিম মানে টোটেল ল'ৰা ছোৱালী 50টা আছে, বয় প্লাছ গাৰ্লছ 50টা আছে। ঠিক আছে, বয়েজ কিমানটা আছে বয়েজ আছে 4 ইউনিট, ছোৱালী কিমান আছে 1 ইউনিট। ঠিক আছে, টোটেল কিমান আছে 5 ইউনিট মানে 5 ইউনিট ল'ৰা ছোৱালীৰ মানে 50টা। তো 1 ইউনিট মানে কিমান ছোৱালীৰ সংখ্যা, তো ছোৱালী মানে কিমান, তো ছোৱালী মানে একচুৱেলি আপোনাৰ কিমান 10 হৰণ কৰি দিছোঁ আৰু ইমান লিখি নাথাকোঁ। ঠিক আছে, ইমান লিখি থকাৰ কোনো অৰ্থ নাই, তো ডাইৰেক্ট 10 বুলি আমি ক'ব পাৰোঁ যে ছোৱালীৰ সংখ্যা 10। কিন্তু ইফালে আমাক কি কৈ থৈ দিছে আৰু অ'কে ল'ৰাৰ সংখ্যা কিমান 4u, 4u মানে 40 চিম্পল। তো এই বস্তুটো আমি ওলাই থৈ দিলোঁ, এইটো বস্তু আমি ছেকেণ্ড লাইনৰ পৰা গম পাই গ'লোঁ। ঠিক আছে, এতিয়া আমাক কি কৈছে প্ৰথম লাইনটো লিখি আহোঁ, যিটো এভাৰেজ বয়স আছে ল'ৰাৰ এভাৰেজ বয়স কিমান, তো ল'ৰাৰ এভাৰেজ বয়সটো ছোৱালী যিমান আছে তাতকৈ ডাবল। তো ল'ৰাৰ এভাৰেজ বয়স কিমান বুলি ক'লে যে এভাৰেজ অফ বয়েজ বুলি যদি কওঁ মই এভাৰেজ অফ বয়েজ বুলি যদি কওঁ কিমান হ'ব এতিয়া ছোৱালীতকৈ ডাবল, ছোৱালী নাম্বাৰতকৈ ডাবল, ছোৱালী কিমান আছে 10, তো ছোৱালী নাম্বাৰতকৈ ডাবল, ছোৱালী নাম্বাৰতকৈ ডাবল। ঠিক আছে, ছোৱালী নাম্বাৰতকৈ ডাবল, তো ছোৱালী কিমানটা আছে ছোৱালী আছে আমাৰ 10টা। আল্টিমেটলি এভাৰেজ যিটো বয়স আছে এভাৰেজ বয়সটো আমাৰ কিমান ওলালে 20 ওলালে। তো আমাক কি কৈছে সাম অফ দ্য এজেছ অফ দ্য বয়জ ইন দ্য ক্লাছ। তো সাম কেনেকৈ ওলাম, আমি এটা কথা এভাৰেজত শিকিছিলোঁ যে এভাৰেজ মানে কি টোটেল সাম আৰু টোটেল সাম আৰু টোটেল নাম্বাৰ। তো যদি আমি এভাৰেজৰ লগত টোটেল নাম্বাৰটো যদি আমি এড কৰি দিওঁ ইনটু কৰি দিওঁ আমি কি পাওঁ টোটেল সামটো পাই যাওঁ, টোটেল সাম পাই যাওঁ। এই বস্তুটো আমি সকলোৱে শিকিছিলোঁ এভাৰেজৰ ক্লাছত, নহয় জানো, যে এভাৰেজটো কি এভাৰেজৰ লগত যদি টোটেল নাম্বাৰটো ইনটু কৰি দিওঁ আমি কি পাই যাওঁ টোটেল সাম কিমান আছে। তো এভাৰেজ এজ কিমান এভাৰেজ এজ 20, যদি এভাৰেজ এজ 20 হয় তো ল'ৰা টোটেল কিমান আছে টোটেল 40 আছে, তো টোটেল এই সামটো কি হ'ব টোটেল সাম অফ এজটো কি হ'ব, টোটেল সাম অফ এজটো এজ পূৰণ। ঠিক আছে, মই যদি অলপ ব্ৰডলি লিখোঁ, ব্ৰডলি যদি লিখিব লগা হয় আপোনালোকক বুজাৰ কাৰণে যে মই কি লিখিম যিটো এভাৰেজ আছে এভাৰেজ এজৰ লগত টোটেল নাম্বাৰ অফ বয়জ কিমান আছে, তো টোটেল নাম্বাৰ অফ বয়জ কিমান আছে টোটেল এজ এভাৰেজ এজ কিমান পাইছোঁ এভাৰেজ এজ আমি 20 পাইছোঁ, কিয় কাৰণ ছোৱালীৰ সংখ্যাতকৈ ডাবল বুলি কৈছোঁ, ছোৱালীৰ সংখ্যাতকৈ ডাবল মানে 20। তো টোটেল ল'ৰা কিমান আছে 40টা, তো টোটেল আমি কি ক'ম 800, তো আমি কি ক'ম টোটেল 800। তো এনচাৰ আছে নে ইয়েছ এনচাৰ চি, তো আমি কি ক'ব পাৰিম টোটেল এনচাৰটো 800। ঠিক আছে, তো এনেকুৱা ধৰণে আমি কুৱেশ্যনৰ এনচাৰটো ওলাব পাৰোঁ। ঠিক আছে, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কুৱেশ্যন আছে আমাৰ আৰু এনেকুৱা ধৰণৰ বিভিন্ন কুৱেশ্যন আমি আপোনালোকৰ মাজত লৈ আহিম, কেৱল আপোনালোকে আমাৰ লগত জড়িত হৈ থাকক আৰু জড়িত হৈ আজি ক্লাছটো চাইছোঁ বা বহুত কিবা কিবি শিকিলোঁ। তেনেকুৱাকৈ যদি কোনোবাই ভাবিছে যে মই এক্সামত পাছ কৰি গৈছোঁ তেনে আপোনালোকে পঢ়া পাতি বাদ দি খেতিত থাকক, এগ্ৰিকালচাৰত লাগক, বেছি কামত দিব। ঠিক আছে, এটা ভিডিঅ' চাই কোনো মানুহে চাকৰি নাপায়। ঠিক আছে, এই ভিডিঅ'টো চাই যদি বুজি পাইছে তেতিয়াহ'লে আপুনি গুগলতে হওক বা যিকোনো এটা ছাইটতে যাওক, ছাইটত গৈ আপুনি কি কৰক প্ৰেক্টিছ, কি মেথছ আহিছে, ক'ৰ মেথছ আহিছে, কেনেকুৱা মেথছ আহিছে। ঠিক আছে, এনেকুৱাকৈ ভাবিব নালাগে যে এইটোতো SSCত আহিছে কিয় কৰিম মই, মেথছৰ কোনো ধৰণৰ মা বাপ নাই, মেথছ চবৰ কাৰণে আছে। ঠিক আছে, মেথছত মানে এনেকুৱা ধৰণৰ কোনো ধৰণৰ কাষ্ট ছিষ্টেম নাই যে এইটো অমুকৰ এইটো তমুকৰ এইটো তমুকৰ। ঠিক আছে, তো মেথছৰ কোনো আমাৰ আছে কাষ্ট ছিষ্টেম, মেথছৰ কোনো ধৰণৰ আমাৰ মানে ছেগ্ৰিগেশ্যন নাই। ঠিক আছে, কেৱল টপিকৰ নাম আছে, সেই টপিকৰ আণ্ডাৰত যিকোনো কুৱেশ্যন সুধিব পাৰে। ঠিক আছে, ক্লাছ 10 লেভেললৈকে, আৰু এইবিলাক ক্লাছ 10 লেভেলৰে কুৱেশ্যন। তো আশা কৰোঁ বুজি পাইছে, যদি বুজি পাইছে আমাৰ লগত জড়িত হৈ থাকক আৰু নেক্সট ক্লাছত আমি এভাৰেজৰ এনেকুৱা ধৰণৰ
আৰু বিভিন্ন ধৰণৰ কুৱেশ্যন আলোচনা কৰিম আৰু সেই আলোচনাৰ লগতে বিভিন্ন ধৰণৰ আমি নতুন নতুন নিয়মো শিকিম হয়তো। তো তাৰ কাৰণে ৰেডি হৈ থাকিব আৰু প্ৰেক্টিচটো সদায় যাতে কৰি থাকে। বহুত বহুত ধন্যবাদ।